এতিয়া আপোনাক সুধিছোঁ আপুনি কি দায়িত্বত আছে সেই যিটো লাইব্ৰেৰী বনি আছে সেইটো কি চইচটা কি দায়িত্বত আছে মই ক্ৰিকেট ইঞ্জিনিয়াৰ হিচাপে আছোঁ। ইঞ্জিনিয়াৰ হিচাপে আছোঁ। চেংচন নোহোৱাকৈ এটা কাম চেংচন নোহোৱাকৈ কাম ইমানখিনি আগবাঢ়ি গ'ল এইটো সম্ভৱ নে কেনেকৈ সম্ভৱ? নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, মোৰ পিছফালে আপোনালোকে দেখিছে এইটো হৈছে এটা নৱনিৰ্মিত পুথিভঁৰাল। আমগুৰি চাহ বাগিচাৰ 1 নং লাইনৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত নিৰ্মাণ হৈছে এই পুথিভঁৰালটো, য'ত ভয়াৱহ অনিয়ম হোৱাৰ অভিযোগ উঠিছে। বৌদ্ধিক বিকাশৰ কেন্দ্ৰস্বৰূপ বৌদ্ধিক বিকাশৰ আলয়তো অনিয়ম কৰিছে একাংশই, দুৰ্নীতিৰে সৰকাই নিব বিচাৰিছে চৰকাৰৰ পুঁজি। অতি ডাঙৰ কথা এইটোহে যে কাৰিকৰী অনুমোদন নোহোৱাকৈ এই পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছে বুলি এক গুৰুত্বৰ অভিযোগ উঠিছে। আৰু ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে? প্ৰিয় দৰ্শকসকল, প্ৰকৃততে এই পুথিভঁৰালটো MGNৰেগাৰ অধীনত হৈছে নে ঠিকাদাৰৰ অধীনত হৈছে সেয়াও এতিয়া স্পষ্ট নহয়। 8 mm ৰডৰ ঠাইত দিয়া হৈছে কইল, অৰ্থাৎ সম্পূৰ্ণ নক্সা সলনি কৰি পেলোৱা হৈছে আৰু এই গোটেই কথাখিনি কনিষ্ঠ অভিযন্তাৰ ভাষ্যত প্ৰকাশ পাইছে। কনিষ্ঠ অভিযন্তাজনৰ ভাষ্যত এই ভয়াৱহ এই গোপন ৰহস্য গোপন অধ্যায়টো প্ৰকাশ পাইছে। আপোনালোকে ভালদৰে চাওক, ভালদৰে আপোনালোকে লক্ষ্য কৰক। 8 mm চাওক, এই খুঁটাত দিয়া হৈছে সম্পূৰ্ণ কইল আৰু বাকী যদি ক'ৰবাত দিছে 8 mm ৰড, তাৰ মাজে মাজে দিছে কইল। আপোনালোকে চাওকচোন কিমান ভয়াৱহ অনিয়ম, আৰু এই অনিয়ম কৰি এই দুৰ্নীতি কৰি এতিয়া সৰকাই নিব বিচাৰিছে পুথিভঁৰালৰ নামত আবণ্টিত পুঁজি। এতিয়া আপোনাক সুধিছোঁ আপুনি কি দায়িত্বত আছে সেই যিটো লাইব্ৰেৰী বনি আছে সেইটো কি চইচটা কি দায়িত্বত আছে? মই ক্ৰিকেট ইঞ্জিনিয়াৰ হিচাপে আছোঁ। ইঞ্জিনিয়াৰ হিচাপে আছোঁ। চেংচন নোহোৱাকৈ এটা কাম চেংচন নোহোৱাকৈ কাম ইমানখিনি আগবাঢ়ি গ'ল এইটো সম্ভৱ নে কেনেকৈ সম্ভৱ? মানে বস্তুটো আপোনাৰ এতিয়া আমাৰ টেকনিকেল ছেকশ্যন পঠাই থোৱা আছে, তাৰ কাৰণে এষ্টিমেট পঠাই থোৱা আছে। এতিয়া তেওঁলোকে কামটো জাষ্ট ষ্টাৰ্ট কৰিছে, কিন্তু এতিয়ালৈকে মানে বস্তুটো এপ্ৰুভ হোৱা নাই। এতিয়ালৈকে এপ্ৰুভ নোহোৱাকৈ কাম ইতিমধ্যে আপোনাৰ খুঁটা উঠি গৈছে, কি ক'ব আপুনি? তেনেকৈ সম্ভৱ হয় জানো? সেইটো সম্ভৱ নহয় বাৰু, কিন্তু মানে এইটো আমাক এতিয়া ডিপাৰ্টমেণ্টে অৰ্ডাৰ দি থৈছে, সেইকাৰণে কামটো কৰা হৈ আছে বোলে। ৰ'দৰ ক্ষেত্ৰত আপুনি ক'লে যে যিখিনি আপুনি লগাবলৈ দিছে তাৰ পৰিৱৰ্তে নিম্ন মানদণ্ডৰ কাম হৈছে, কি ক'ব আপুনি? নিম্ন মানদণ্ড মানে কথাটো সেইদিনাখন মই চেঞ্জ কৰি দি থৈ আহিছিলোঁ। এতিয়া তেওঁলোকৰ কথা পাতিলোঁ, চেঞ্জ কৰিম বুলি কৈছিলে। আপোনালোকৰ মুখৰ আগতে মই ফোন লগাইছোঁ আৰু তেওঁলোকক মই সেইদিনাখনো অৰ্ডাৰ কৰি থৈ আহিছিলোঁ যে চেঞ্জ কৰিবলৈ, তেওঁলোকে চেঞ্জ কৰিম বুলি কৈছিলে। আজি যদি সাংবাদিক হিচাপে আমি তাত উপস্থিত নাথাকিলোঁ হ'লে তেনেহ'লে এই সম্পূৰ্ণ অনিয়মৰ মাজেৰে কামখিনি হৈ গ'লে সেইটো আপুনি হেৰি কৰিব নালাগে। মই সেইটো আগতীয়াকৈ আমি চেঞ্জ কৰি দি থোৱা আছে, সেইকাৰণে পোষ্টখিনি উঠোৱা নাই তাত। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে আছাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুৎ ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আমি পূৰ্বতেও আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়তসমূহৰ দুৰ্নীতিৰ কথা আমি সাৱলীলভাৱে আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ, আৰু আজিও আমি আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ আগবাঢ়িছোঁ চূড়ান্তভাৱে দুৰ্নীতিৰ আশ্ৰয় লৈ টকা আত্মসাৎ কৰিবলৈ চেষ্টা কৰা আমগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা লাইব্ৰেৰীৰ কথা। যেনেধৰণে কাম হ'ব লাগিছিল তাত নিম্ন মানদণ্ডৰ কাম কৰি ঠিকাদাৰে ইঞ্জিনিয়াৰে টকা আত্মসাৎ কৰাৰ এক ভয়াৱহ অভিসন্ধিত লিপ্ত হৈছিল। কিন্তু আমি গৈ লাইব্ৰেৰীৰ কাম কাজখিনি চোৱাৰ পিছত আজি সম্পূৰ্ণ যি অনিয়ম কৰিছিল এই অনিয়মখিনি পোহৰলৈ আহিলে। আমাৰ লগত আছে বিশিষ্ট RTI কৰ্মী দিগন্ত শইকীয়া। কি ক'ব আপুনি এই সম্পৰ্কত? RTI কৰিছে আৰু যিখিনি কাম চলি আছে এইখিনি ক্ষেত্ৰত কি ক'ব আপুনি?
চ' গোটেই কামখিনি হৈছে নিম্ন মানদণ্ড য'ত কইল আজিকালি গভৰ্ণমেণ্ট যিবিলাক বিল্ডিং তাত কইল নাই তাত এতিয়া কইল লগাই থৈছে 8 mm ৰড হ'ব লাগে আৰু গোটেই পোষ্ট এতিয়া সম্পূৰ্ণ গাঁঠি থোৱা আছে আমি নিজে গৈছোঁ আপুনিতো দেখিছে তাত কইল লগাই থৈছে সম্পূৰ্ণ নিম্ন মানদণ্ড আচৰিত কথা টেকনিকেল চেংচন নোহোৱাকৈ এটা এতিয়া 10 ইঞ্চি ৱাল গাঁঠি দিলে বা পোষ্ট সম্পূৰ্ণ গাঁঠি থৈছে কেনেকৈ এইটো সম্ভৱ হৈছে আমি ধৰিব পৰা নাই কিনো ইয়াত যাদু আছে কি ৰহস্য ইয়াত আছে মানে কি কোনে ক'ত কি কমিশ্যন খাইছে আমি নাজানো আৰু কামটো হৈছে MG এনেগা বুলি কৈছে আৰু তাত গৈ পাইছোঁ যে ঠিকাদাৰে কাম কৰি আছে MG এনেগা যদি কাম হয় তাত জব কাৰ্ড হোল্ডাৰ থাকিব লাগিব তাৰ বিল সোমাব লাগিব জব কাৰ্ড হোল্ডাৰ নামত আমি পিছৰ পৰ্যায়ত যেতিয়া জব কাৰ্ড হোল্ডাৰ আমি বিচাৰিম কাৰ একাউণ্টত পইচাখিনি গ'ল সেই কি মানে 9 লাখৰ অধিক টকা যিটো পুথিভঁৰাল নিৰ্মাণ হৈছে তেতিয়াহে প্ৰকৃত গোটেই কেলেংকাৰীটো ফাদিল হ'ব কিন্তু এতিয়া মেইন হৈছে যিজন যেই তাত চোৱা চিতা কৰিছে তেওঁ কৈছে যে এইটো 8 mm ৰড হ'ব লাগে আৰু আমাৰ কেমেৰাটো বা আমি স্পটত গৈ দেখিছোঁ যে তাত 8 mm ৰড এডালো পোৱা নাই চব কইল বিম যিটো দিছে চব কইলৰ হেৰি কৰিছে ঢালাই দি থোৱা আছে এতিয়া তৎকালীনভাৱে আমি কাইলৈ আমি জিলা প্ৰশাসনক আপোনালোকৰ চেনেল জৰিয়তে অনুৰোধ কৰিছোঁ কাম বন্ধ কৰক আৰু যিখিনি বিম বা যিখিনি পোষ্ট হেৰি আপুনি ইলিগেল কৰি থৈছে কইল বনাই কইলৰ ৰিং কৰি ঘূৰাই থৈছে সেইখিনি মানে ভাঙি পেলক নতুনকৈ 8 mm ৰড লগক আৰু নহ'লে সেইখিনি বিল চিল চব বন্ধ হ'ব আৰু ইয়াত ডাঙৰ ৰহস্য হৈছে কি এতিয়া কৈছে যে এইটো MG এনেগা আৰু তাত আমি গৈ পাইছোঁ যে ঠিকাদাৰৰ কাম MG এনেগা কাম কেনেকৈ ঠিকাদাৰে পায় পিছৰ পৰ্যায়ত জব কাৰ্ড কাৰ একাউণ্টত পইচা সোমাব কি কথা সেই কেলেংকাৰীটো ভয়ংকৰ কেলেংকাৰী হ'ব এইটো আমি গম পালোঁ এতিয়া এইটো ফাদিল হ'ব আমি এতিয়া খালি আমাৰ যিটো ড্ৰয়িং এষ্টিমেটক আমি বিচাৰিছোঁ সেইটো আমাৰ হাতত পোৱাহি নাই সেইটোলৈ ৰৈ আছোঁ আমি পিছৰ পৰ্যায়ত আইনী ব্যৱস্থা ল'বলৈ আমি মানে থানা বা এইটো ভিজিলেঞ্চত অভিযোগ দাখিল কৰিবলৈ আমি বাধ্য হ'ম আৰু দিয়াটো খাটাং কাৰণ গোটেই পোষ্ট এতিয়া কইল বান্ধি থৈছে কইলে মানে ইয়াত নক্সাত আপোনাৰ আছে 8 mm ৰড তাত এটা মানে দিব লাগে 8 mm দি আছে কইল কইল গোটেইটো এতিয়া যে আৰু এইটো আৰু এটা ৰহস্য যে কামটো চেংচন নোহোৱাকৈ কেনেকৈ ইমান এতিয়া কৈছে নহয় টেকনিকেল চেংচন নোহোৱাকৈ হেনো কি আপোনাৰ ড্ৰয়িং এষ্টিমেট দিব নোৱাৰে বা ৰিপ্লাই দিব নোৱাৰে বুলি কৈছে তেতিয়া 10 ইঞ্চি ৱাল কেনেকৈ দিলে গোটেই পোষ্টটো কেনেকৈ বান্ধিলে সেই পইচাখিনি ঠিকাদাৰক বা ঠিকাদাৰে হওক জব কাৰ্ড কৰ্মীখিনিক কোনে দিব কাইলৈ কিবা কাৰণে যেনিবা চৰকাৰ ফাণ্ড কিবা কাৰণে বন্ধ হৈ গ'ল সেইখিনি কৰ্মীক কোনে দিব বা সেই মিস্ত্ৰীখিনি কোনে পে'মেণ্ট কৰিব নে যেয়ে কৰিব নে BDOয়ে কৰিব নে কোনে কৰিব এইটো আচৰিত কাহিনী এইটো ডাঙৰ ৰহস্য আছে এইটো পিছৰ পৰ্যায়তহে আমি গম পাম জব কাৰ্ড কৰ্মী যেতিয়া তালিকা আমাৰ হাতলৈ আহিব তাৰ পিছতহে আমি গম পাম প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিলে যে এটা কামৰ চেংচন নোহোৱাকৈ কাম ইতিমধ্যে আগবাঢ়ি গ'ল আৰু আপোনালোকে দেখিছে এইজনে কাম চোৱা ষ্টাৰ দায়িত্বত আছে মই কেমেৰা পাৰ্চনক জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইঞ্জিনিয়াৰৰ দায়িত্বত আছে এখেতৰ লগত ফোনত যোগাযোগ কৰি আমি আমগুৰি গাঁও পঞ্চায়তত আধা ঘণ্টাতকৈ বেছি সময় বহিছোঁ তেখেতে গৈ আছোঁ বুলি আমাৰ পৰা পলায়নবাদী ভূমিকা লৈছে তেখেতে আৰু এনেদৰেই আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়তসমূহত চলি আছে দুৰ্নীতি আৰু অনিয়মৰ বেহা ৰাইজৰ টকা এনেধৰণে আত্মসাত কৰি একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী জনপ্ৰতিনিধিয়ে আত্মসাত কৰিছে টকা আৰু তেওঁলোকে ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়িছে য'ত বঞ্চিত হ'ব লগা হৈছে উপেক্ষিত হ'ব লগা হৈছে অৱহেলিত হ'ব লগা হৈছে ভোটদাতা ৰাইজ আৰু এনেদৰেই এওঁলোকে টকা আত্মসাত কৰিছে দৰমহাৰ টকাকেইটাই এওঁলোকৰ পেট নভৰে পুনৰ কৈছোঁ দৰমহাৰ টকাকেইটাই এওঁলোকৰ পেট নভৰে এওঁলোকক লাগে টেবুলৰ তলে খামৰ ভিতৰত পোৱা খমখমীয়া নোট এওঁলোকৰ তেতিয়াহে পকেট ভৰে আমি আৰু আপোনালোকৰ সন্মুখত তুলি ধৰিম এই যিটো লাইব্ৰেৰী বনাই আছে আৰু ভয়াৱহ কথা আমি তুলি ধৰিবলৈ বাকী আছে চাই থাকিব আছাম লাইভ 7 ধন্যবাদ